সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম সুপ্ৰীতি বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? মই চিৰাং ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? মই আমাৰ মা দেউতাই যি ভক্তি সাধনা কৰি আছিলে সেইটো ভক্তি আমিও কৰি আছিলোঁ। যেনেকৈ আমাৰ ব্ৰহ্মধৰ্ম যিটো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
পূজা ভক্তি কৰিছিলোঁ আৰু তাৰ আগত আমি জয়গুৰু ধৰ্মতো আছিলোঁ জন্মৰ পৰাই। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থটো আছিলে আৰু সেই সাধনাও কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? এদিন আমাৰ দেউতাই মোবাইল চাই আছিলে, মোবাইলত সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং আহিলে। এই সৎসংটো শুনি জ্ঞানটো বুজি পাইছে, জ্ঞানটো বুজি দেউতাই দীক্ষা ল'লে। তাৰপিছত মোৰ মাও দীক্ষা ল'লে। তাৰপিছত মোকো কৈছিলে দীক্ষা ল'বৰ কাৰণে, কিন্তু মই জ্ঞানটো প্ৰথমত মানে বুজা নাছিলোঁ। মানে মই বিশ্বাস কৰা নাছিলোঁ এইটো জ্ঞান, যে যেনেকৈ আমাৰ বেলেগ গুৰু ধৰ্মই যেনেকৈ ভাষণ দি থাকে, মই তেনেকৈ মানে এইটোও মানে ভাবিছোঁ যে সেইটো গুৰু মানে মিছা কথা কৈছে, যেনিবা নিজৰ মনমতে কথা কৈছে, সেইটো কাৰণে মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত এদিন মোৰ মা সৎসংটো দেখাইছে মোক, সৎসংটো দেখাই মই অলপ মানে ভাল লাগিছে সৎসংটো শুনি। তাৰপিছত মই জ্ঞানটো বুজি এইটো দীক্ষাটো ল'লোঁ। আপুনি কি কৰে? মই এতিয়া ষ্টেট গভৰ্ণমেণ্টত জব কৰোঁ। আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মানে জ্ঞান বুজি তেখেতৰ পৰা দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? প্ৰথমতেতো মই আধ্যাত্মিক লাভ পাইছোঁ, তাৰ মুক্তি পোৱা ৰাস্তা পাইছোঁ, সেইটো মোৰ বহুত ডাঙৰ লাভ হৈছে। গুৰুদেৱৰ দয়াত ষ্টেট গভৰ্ণমেণ্ট জব পাইছোঁ। তাৰপিছত যেতিয়া মোৰ আপত্তি হৈছে, গুৰুদেৱে সদায় মোক সহায় কৰিছে। যেনেকৈ এদিন মোৰ মানে জবৰ ফাৰ্ষ্ট জইনিং আছিলে, মই জইনিঙৰ কাৰণে গৈ আছিলোঁ। মই জেগাটো গম নাপাওঁ আৰু মোৰ পষ্টিং য'ত হৈছিলে। তাৰপিছত মই এজন ফ্ৰেণ্ডত লৈ গৈছিলোঁ তাতে। তাৰপিছত মই বাইকত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত। তো মোৰ চুন্নিটো মানে বাইকৰ হুইলত সোমাই গৈছে। মই গম পোৱা নাছিলোঁ যে কেতিয়া সোমাই গ'ল মোৰ চুন্নিটো, আৰু সোমাই গৈ জ্বলিও গৈছে চুন্নিটো, মই গমেই পোৱা নাই। তাৰপিছত গুৰুদেৱৰ দয়াত মোৰ একো হোৱা নাই, নহ'লেতো মই মানে বাইকৰ পৰা পৰি হস্পিটেলত থাকিল হয়, কিন্তু গুৰুদেৱৰ দয়াত একো হোৱা নাই মোৰ। আৰু এদিন মোৰ অফিচত যাওঁতে লেট হৈছিলে। সেইদিন আমাৰ অফিচত DC ছাৰ আহিছিলে, আৰু মোৰ লেট হোৱাৰ কাৰণে DC ছাৰে ৰেজিষ্টাৰত এবচেণ্ট মাৰি দিছিলে। আমি 12-13জনমান হ'ব যোনে মানে এবচেণ্ট হৈছে। তাৰপিছত মই ভাবিছোঁ এতিয়া কি হ'ব, ইমান বেয়া ৰেকৰ্ড হৈ গৈছে, মোৰ এবচেণ্ট হৈ গৈছে। তাৰপিছত মই মানে মনে মনে গুৰুদেৱে যি মন্ত্ৰ দিছিলে, সতনাম মন্ত্ৰ, সেইটো কৈ আছিলোঁ, আৰু মানে মনে মনে কৈ আছিলোঁ যে গুৰুদেৱ এতিয়া কি হ'ব, মোৰতো মানে এবচেণ্ট হৈ গ'ল। তাৰপিছত মই মনে মনে সতনাম মন্ত্ৰ কৰি আছিলোঁ, আৰু গুৰুদেৱত কৈ আছিলোঁ যে কিবা ৰাস্তা দি দিয়ক, মোৰ এবচেণ্ট হৈ গ'ল। তাৰপিছত অলপ টাইম পিছত মোৰ কলিগ আছিল, এজন কলিগ, তাই কৈছে যে আমি হেড অফিচত যাওঁ, আমি দুজনে এপ্লিকেশ্যনটো দি আহোঁ, কিবা উপায় হ'ব কৈ আমি তাৰপিছত এপ্লিকেশ্যনটো দি আহিলোঁ হেড অফিচত। তাৰপিছত আমি নেক্সট দিনা অফিচত আহিলোঁ। তাৰপিছত নেক্সট দিনাই অৰ্ডাৰ আহিছে যে যাৰ এবচেণ্ট হৈছে তাৰ দৰমহাটো মানে হেল্ড আপ কৰি দিব, বন্ধ কৰি দিব। তাৰপিছত তাতে লিষ্টত নাম মোৰ নাই, গুৰুদেৱৰ দয়াত মানে সেইটো গুচি গ'ল, আৰু নামটো নাই মোৰ। গুৰুদেৱৰ দয়াত মোৰ এপ্লিকেশ্যন দিয়াৰ কাৰণে এইটো নাইকিয়া হৈ গ'ল, আৰু বেলেগৰ নাম আছিল, যাৰ এবচেণ্ট হৈছে তাৰ নাম আছিলে, মোৰ নাম নাই গুৰুদেৱৰ দয়াত। আৰু যেনিবা মোৰ কিবা কিবি শাৰীৰিক অসুবিধা এনে সৰু মৰু হৈ থাকে, কিন্তু মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে গুৰুদেৱে নিজে মোৰ কেতিয়া ঠিক কৰি দিয়ে মই নিজে গম নাপাওঁ। আৰু কেতিয়াবা মোৰ মূৰ বিষায়, কেতিয়াবা পেট বিষায়, কেতিয়াবা মোৰ ভৰিও বিষায়, তাৰপৰা মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে নিজে ঠিক হৈ যায়।
এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমাৰ দৰ্শকসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে আপুনি লাভ পাইছে কেনেকৈ আমি মানি ল'ম যে সঁচাকৈ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে লাভ পাব পাৰি হয় এইটো আচৰিত কথা কিন্তু আমাৰ সন্ত ৰামপালজী মহাৰাজীয়ে যিখিনি শাস্ত্ৰ কিতাপ আছে হলি বুকছ আছে যেনেকৈ গীতা বেদ পুৰাণ কোৰাণ বাইবেল সেইটো কিতাপৰ আধাৰত জ্ঞান দিছে যিটো কাৰণে মই আজি লাভ পাইছোঁ আপুনি এগৰাকী শিক্ষিত যুৱতী হিচাপে আপোনাৰ পৰা আৰু এটা অনুভৱ জানিব বিচাৰিছোঁ যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বিভিন্ন সমাজসেৱা কৰি আছে এনে ক্ষেত্ৰত তেখেতৰ আচলতে মূল উদ্দেশ্য কি সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য হৈছে প্ৰথমতে শাস্ত্ৰবিধি জ্ঞান দি জীৱক কালৰ লোকৰ পৰা মুক্তি কৰা দ্বিতীয়তে যৌতুকমুক্ত ভাৰত গঢ়ি তোলা আৰু তৃতীয়তে নিচামুক্ত ভাৰত গঢ়ি তোলা লগতে সমাজত চলি থকা সুপ্ৰথা সুসংস্কৃতি ভ্ৰষ্টাচাৰ ভণ্ডামি দূৰ কৰাই হৈছে সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য যিহেতু আপুনি মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে হয় লাভ পাইছোঁ আমাৰ পৰিবাৰে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ চবেই সুখত আছোঁ আৰু লগতে আমাৰ পেহীয়ে টাইফয়েডৰ বেমাৰত ভুগি আছিলে আৰু বিছনাৰ পৰা উঠিব নোৱাৰা হৈছিলে তেতিয়া এদিন আমাৰ দেউতাই পেহীক যাই কৈছিল যে যদি তুমি সন্ত ৰামপালজী মহাৰাজৰ পৰা জ্ঞানটো বুজি দীক্ষাটো লৈ লোৱা তেনেহ'লে তোমাৰ টাইফয়েড বেমাৰটো ঠিক হৈ যাব ঠিক তেনেকুৱাই পেহীয়ে জ্ঞানটো বুজি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছে তাৰপিছত পেহীৰ টাইফয়েড বেমাৰটো ঠিক হৈছে লাহে লাহে আৰু আমাৰ পেহীয়ে যিহেতু আমাৰ ঠাণ্ডা বস্তু একো চুব নোৱাৰা হৈছিলে যেনেকৈ কেঁচা আলুও চুব নোৱাৰা হৈছিলে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব চুব পৰা হৈছে ঠাণ্ডা বস্তু চুব পৰা হৈছে বহুত সুস্থ হৈছে এতিয়া আমাৰ পেহীয়ে আৰু লগতে আমাৰ ককা আইতাই নিচা কৰিছিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ এই নিচাটো এৰি দিছে আপুনি যিহেতু জনালে যে আপোনাৰ পেহী যি টাইফয়েড ৰোগত আক্ৰান্ত আছিলে বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা আছিলে আৰু ঠাণ্ডা বস্তু চুব নোৱাৰা যি অৱস্থা আছিলে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে তাই সম্পূৰ্ণ সুস্থ আৰু লগতে আপুনি ককা আইতাৰ কথা ক'লে নিচা সেৱন কৰি আছিলে নিচা ত্যাগ কৰিব পৰা নাছিলে কিন্তু নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ককা আইতাও আজি নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে গতিকে যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ মই যেনেকৈ আগত ভক্তি সাধনা কৰি আছিলোঁ কিন্তু সেই ভক্তিৰ পৰা মই একো লাভ পোৱা নাছিলোঁ উল্টা মোৰ হানিয়ে হৈছে আমাৰ ঘৰত কাজিয়াই হৈছিলে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আমাৰ পৰিবাৰে এতিয়া সুখত আছে আমি বহুত লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা ঠিক তেনেদৰে যদি আপোনালোকেও কিবা সমস্যাত ভুগি আছে বা কিবা বেমাৰ আজাৰ হৈছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানটো শুনি দীক্ষাটো লৈ আপুনিও লাভ পাব পাৰে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি চাৰ্চ কৰিলে সৎসংগ আহিব সেই সৎসংগত তলতে নাম্বাৰ দি থাকে এই নম্বৰত আপুনি যোগাযোগ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা নিশ্চয় নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত और पांचवा उत्तम पुरुषत्व अन्य परमात्मा इति उदारता ये लोग तरम आविष्य विवर्ती
অৱৈশ্বৰে তেওঁ অবিনাশী পৰমাত্মা হয় আৰু তৃতীয় কোন হয় গীতাজীৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 অৰ্জুনক ক'লে সি কালে যে যিজন ব্যক্তি তৎ ব্ৰহ্মৰে পৰিচিত হয় সকলো আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় সকলো কৰ্মৰে পৰিচিত হয় কেৱল জৰা আৰু মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰে তেওঁ মুক্তি বিচাৰে অৰ্জুনে অষ্টম অধ্যায়ৰ প্ৰথম শ্লোকত সুধিলে কিম তৎ ব্ৰহ্ম সেই তৎ ব্ৰহ্ম কোন হয় অষ্টম অধ্যায়ৰ তৃতীয় শ্লোকত উত্তৰ দিলে ব্ৰহ্মই গীতা জ্ঞানদাতাই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় নিজৰ জন্ম আৰু কৰ্ম তেওঁ কৈ দিলে মোৰ জন্ম মৃত্যু হয় অৰ্জুন তোমাৰো হ'ব মোৰ সাধনা কৰিলেও তোমাৰ জন্ম মৃত্যু থাকিব মোৰো থাকিব তুমি স্থায়ী হ'ব নোৱাৰা আৰু যেতিয়ালৈকে জন্ম মৃত্যু সমাপ্ত নহ'ব শান্তি হ'ব নোৱাৰে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত ক'লে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাৰেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিবা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 লৈকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা এই সংসাৰৰূপী বৃক্ষ হয় ওপৰৰ শিপা ইয়াৰ মূল হৈছে পৰম অক্ষৰ ব্ৰহ্ম আৰু তললৈ 3 গুণ ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱৰূপী শাখা আছে আৰু মাজৰ ঢাল ঠেঙুলি আৰু মোটা ডাল আছে ক্ষৰ পুৰুষ এই ঢাল ঠেঙুলি হয় আৰু অক্ষৰ পুৰুষ মোটা ডাল আৰু 3 পুৰুষ শাখা আৰু পাতৰূপী সংসাৰ হয় परमात्मा ने बताया था अक्षर पुरुष एक पेड़ है सरपुरुष वा की डार और तीनों देवा शाखा ये पात रूप संसार আৰু মূল তেওঁ স্বয়ং হয় এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1ত কৈছে যে যিজনে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক শাখাক জানে সকলো জানে তেওঁ তত্ত্বদৰ্শী সন্ত হয় গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে গোটেই যজ্ঞ ধৰ্মৰ আনুষ্ঠানিক জ্ঞান বিস্তৃতভাৱে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ব্ৰহ্মণী মুখী অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত উচ্চাৰিত বাণীত লিখা আছে সেয়া হৈছে তত্ত্ব জ্ঞান তাতেই গোটেই বিস্তাৰিতভাৱে কোৱা আছে সকলো ডিটেইলছত 4 শ্লোক নম্বৰ 34ত উল্লেখ আছে 4 শ্লোক 34ত কৈছে যে সেই তত্ত্ব জ্ঞানক যি পৰমাত্মাই স্বয়ং আহি কৈছে তাক কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেতিয়া সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ জ্ঞান বুজাব এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত উল্লেখ আছে যে যি এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগৰ কথা ক'ব তত্ত্বৰ সৈতে সেইজনেই বেদৰ তাৎপৰ্যৰ কথা জনাজন হয় অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত হয় গতিকে সেই পৰমাত্মা স্বয়ং আহে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस और गरीब दास तुम रूप बिना और न दूजा अंश अनंत कोट ब्रह्मांड का एक रति नहीं बाहर सतगुरु पुरुष कबीर हैं कुल के सृजनहार सतगुरु और पुरुष माने परमेश्वर আৰু সৎগুৰু মানে হৈছে তত্ত্বজ্ঞান কোৱাজন যদি তত্ত্বজ্ঞান কোৱাজন সৎগুৰু হয় তথাপি কবীৰজী আৰু পৰমেশ্বৰ হলেও কবীৰজী গতিকে পৰমাত্মাই স্বয়ং আহি নিজৰ মহিমা ক'লে अक्षर पुरुष एक पेड़ है निरंजन वा की डार तीनों देवा शाखा समझो पात रूप संसार গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে তাৰ পিছত 3-4ত কৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্ত পাই যাবা তাৰ পাছত এই অজ্ঞানতাক তুমি অন্ধকাৰক তত্ত্ব জ্ঞানৰূপী শস্ত্ৰৰে কাটি অৰ্থাৎ বুজি ইয়াৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পিছত সাধক এই সংসাৰলৈ আকৌ কেতিয়াও উভতি নাহে সেইবাবে গীতাৰ জ্ঞানদাতাই 18 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 62ত কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা পৰম অক্ষৰ ব্ৰহ্মৰ শৰণলৈ যোৱা তেওঁ বাস্তৱত অবিনাশী হয় তুমি সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা পৰম শান্তি হ'ব সনাতন পৰম ধাম শাশ্বত স্থানম সদায় থকা যাৰ কেতিয়াও নাশ নহয় সেইবাবে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18ত কৈছে যে যদি জ্ঞানী আত্মা হয় যদি ভাল আত্মা হয় কিন্তু এওঁ মোৰ বেয়া অনুত্তম স্থিতিতে স্থিত আছে তেওঁ তত্ত্বদৰ্শী সন্ত নাপালে তেওঁৰ তত্ত্ব জ্ঞান প্ৰাপ্ত নহল ওম নামৰ জপেৰে গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13ত কৈছে যে অৰ্জুন ओम इति एक अक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये प्रियाति तदम देहम सयाति परमाम गतिम মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে আৰু নাথিং এলছ এইটো এটা আখৰ হয় আৰু যিজনে অন্তিম সময়লৈকে ইয়াৰ উচ্চাৰণ কৰি শৰীৰ ত্যাগ কৰে তেওঁ মোৰ পৰম গতি প্ৰাপ্ত কৰে
ওমেৰে কোনটো পৰম গতি প্ৰাপ্ত হয় ব্ৰহ্মলোকৰ প্ৰাপ্তি ব্ৰহ্মলোকত প্ৰাপ্তি ব্ৰহ্মলোকত যোৱা প্ৰাণীসকলৰো জন্ম মৃত্যু হয় গতিকে ইয়াত কৈছে 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত যদি উদাৰ আত্মা হয় আৰু মোৰ ওপৰত সমৰ্পিত আৰু মোৰ অনুত্তম বেয়া সাধনাতে স্থিত আছে আৰু অনুবাদকৰ্তাসকলে নকলীসকলে অনুত্তমৰ অৰ্থ অতি উত্তম কৰি থৈছে तभी तो मालिक ने बता अंधे की बाँ गही अंधे ने मार्ग कौन बतासी 17वें अध्याय के 23वें श्लोक में कहता हूँ सच्चिदानंद घन ब्रह्म की साधना का ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ है এই সচিদানন্দ ঘন ব্ৰহ্মৰ ওচৰত যোৱাৰ পূৰ্ণ মুক্তি হ'বলৈ তাক পাবলৈ মাত্ৰ 3টা সাধনা আছে ওম হৈছে ক্ষৰ পুৰুষৰ তৎ হৈছে সাংকেতিক হয় এয়া অক্ষৰ পুৰুষৰ মন্ত্ৰ হয় আৰু সতটো সাংকেতিক হয় এয়া পৰম অক্ষৰ পুৰুষৰ পৰম অক্ষৰ ব্ৰহ্মৰ মন্ত্ৰ হয় এই তিনিওৰে সাধনা কৰিলে মজদুৰি কৰিলে উপাৰ্জন কৰিলে ভক্তিৰ শক্তিৰে আমি সৎলোকলৈ যাম গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7ত গীতা জ্ঞানদাতাই কৈছে যে অৰ্জুন যদি মোৰ শৰণত থাকিব বিচাৰা তেন্তে যুদ্ধও কৰিব লাগিব আৰু ভজনো কৰা মোক প্ৰাপ্ত কৰিবা নো ডাউট এতিয়া নিজৰ প্ৰাপ্তিৰ কথা কৈ আছে কালে যে মোৰো প্ৰাপ্তি হ'ব এই ওম মন্ত্ৰৰে অনলি ওৱান মন্ত্ৰ 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত আৰু কৈছে যে যুদ্ধও কৰিব লাগিব ইয়াত শান্তি নামৰ একোৱেই নাই পৰম শান্তি বিচাৰা যদি তেওঁৰ শৰণলৈ যোৱা 8ম অধ্যায়ৰ 8, 9, 10 তিনিটা মন্ত্ৰত কণ্টিনিউৱাছ কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ যিয়ে সাধনা কৰে তত্ত্বদৰ্শী সন্তই কোৱা অনুসৰি সেই মন্ত্ৰৰে তেন্তে ভক্তিৰ শক্তিৰে অৰ্থাৎ সেই মন্ত্ৰৰ জপৰ উপাৰ্জনেৰে সেই পৰমেশ্বৰৰ ওচৰলৈ গুচি যাব 17 অধ্যায়ৰ 23 নং শ্লোকত কয় যে কি সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনাৰ ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃত সেই সচিদানন্দ ঘন ব্ৰহ্মৰ ওচৰলৈ যোৱাৰ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰাৰ তেওঁক পোৱাৰ 3টা মন্ত্ৰৰ সাধনা আছে ওম হৈছে ক্ষৰ পুৰুষৰ তৎ এয়া সাংকেতিক হয় এয়া অক্ষৰ পুৰুষৰ মন্ত্ৰ হয় আৰু সতটো সাংকেতিক হয় এয়া পৰম অক্ষৰ ব্ৰহ্মৰ পৰম অক্ষৰ পুৰুষৰ মন্ত্ৰ হয় এই তিনিজনৰ হাজিৰা কৰিলে সাধনা কৰিলে উপাৰ্জন কৰিলে ভক্তি কৰিলে ভক্তিৰ শক্তিৰে আমি সৎলোকলৈ যাম গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক 5 আৰু 7ত গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন যদি মোৰ শৰণত থাকিব বিচাৰা তেতিয়া যুদ্ধও কৰিব লাগিব আৰু ভজনো কৰিবা মোক প্ৰাপ্ত কৰিবা নো ডাউট এতিয়া নিজৰ প্ৰাপ্তিৰ কথা কৈ আছে যে মোক প্ৰাপ্ত কৰিবা কেৱল এই ওম মন্ত্ৰৰ দ্বাৰা অনলি ওৱান মন্ত্ৰ 8ম অধ্যায়ৰ 13 নং শ্লোকত আৰু কয় যে যুদ্ধও কৰিব লাগিব ইয়াত শান্তি নামৰ বস্তু নাই পৰম শান্তি যদি বিচাৰিছা তেওঁৰ শৰণলৈ যোৱা 8ম অধ্যায়ৰ 8, 9, 10 তিনিটা মন্ত্ৰত কণ্টিনিউৱাছ কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা যিয়ে কৰে সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসৰি সেই মন্ত্ৰৰে তেন্তে তেওঁ ভক্তিৰ শক্তিৰে অৰ্থাৎ সেই মন্ত্ৰৰ জপৰ উপাৰ্জনেৰে সেই পৰমেশ্বৰৰ ওচৰলৈ গুচি যাব এতিয়া পুণ্যাত্মাসকল আমি ভক্তি কৰিব লাগিব কিয় নকৰিম মোৰ দলে একদম ৰোৱা দল অসংজানো হোগে আপোনাৰ দলতে গতিকে সেই কাৰণে গীতা জ্ঞানদাতাই কয় যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা আৰু 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত এই অনুবাদকৰ্তাসকলে ইয়াতো অনৰ্থ কৰি ৰাখিছে ব্ৰজৰ অৰ্থ যোৱা হয় ইয়াত অহা লিখিছে কাৰণ এওঁলোকে শ্ৰীকৃষ্ণজীক সুপ্ৰিম পাৱাৰ মানি আৰু তেতিয়া ইয়াৰ গীতাজীৰ অনুবাদ কৰিলে যেতিয়া নেকি শ্ৰীকৃষ্ণজীটো বিষ্ণুজীৰ অৱতাৰ আছিল এওঁতো সদগুণ ভগৱান হয় আৰু ব্ৰহ্মৰ পুত্ৰ হয় আৰু মূল পৰমাত্মাৰ ভক্তিৰে অৰ্থাৎ ইয়াৰে আমাৰ লাভ হ'ব ইয়াৰ অৰ্থ এয়া হৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম মেৰে স্তৰ কি ব্ৰহ্মৰ স্তৰৰ যি অমৰ পূজা সেই মন্ত্ৰৰ জপত ওম তৎসতত তেওঁ মোক এৰি দিয়ক আৰু হোম যজ্ঞ যিয়ে আছে এয়া ব্ৰহ্মৰ স্তৰৰ হয় এই সকলো ধাৰ্মিক পূজা মোটেই ত্যাগ কৰি একম শৰণম ব্ৰজ একম মানে যাৰ সমান দ্বিতীয় আৰু কোনো নহয় অদ্বিতীয় প্ৰভু সচিদানন্দ ঘন ব্ৰহ্ম তেওঁৰ শৰণলৈ যোৱা মোৰ স্তৰৰ মুখ দি যোৱা আমি প্ৰথমে ওম নামৰ উপাৰ্জন আৰু যজ্ঞ কৰি আমি ক'ত যাওঁ ব্ৰহ্মলোকলৈ গুচি যাওঁ তাত নিজৰ পুঁজি শেষ কৰি সেই ৰেষ্টুৰেণ্টত পুনৰ আকৌ গাধ হৈ যাওঁ এতিয়া আমাৰ জ্ঞান হৈ গ'ল আমি এই পুঁজি নষ্ট নকৰিম আমি ইয়াৰ সদুপযোগ কৰিম ইয়াৰ পৰিশোধ কৰিম আৰু গুচি যাম এই কালক এই সকলো ওম নামৰ জপ তেওঁক দি দিম তেতিয়া তেওঁ আমাক এৰি দিব
আকৌ কুকুৰ গাধ নবনাব, আমাক এন্ধাৰত নাৰাখিব। तब ये कहता है अहम तवा सर्व पापे व्यामोक्षामि मा शुच। মোৰ ধাৰ পৰিশোধ কৰি দিয়া, তেতিয়া মই কিয় তোমাক দুখী কৰিম? মই নাৰাখো আৰু ইয়াত। আৰু যোৱা তুমি নিজৰ ঘৰত, আৰু নকয় আৰু মোৰ শৰণলৈ আহি যোৱা। সকলো ধৰ্মৰ কৰ্মক মোৰ ওপৰত এৰা আৰু মোৰ শৰণলৈ আহা। তেওঁৰ শৰণততো আছিলে আগৰ পৰাই। 2য় অধ্যায়ৰ 7 নম্বৰ শ্লোকত অৰ্জুনে কয় যে আপুনি মোৰ গুৰু হয়, মই আপোনাৰ শৰণলৈ আহিছো, মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে, মোৰ হিতত যি আছে সেয়া তুমি কোৱা। এতিয়া 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত এয়া অজ্ঞানীয়ে ক'লে যে শ্ৰীকৃষ্ণই নিজেই নিজৰ শৰণলৈ আহিবলৈ কয়, কিন্তু এয়া শ্ৰীকৃষ্ণই নহয়, কালে কৈছে। যদি শ্ৰীকৃষ্ণ মানি পেলাই চলা তেন্তে প্ৰথমেই ক'লে যে অৰ্জুনে মই আপোনাৰ শৰণতেই আছো, আপোনাৰ শিষ্য হয়, আৰু বেলেগকৈ শৰণলৈ কি যাম। গতিকে এয়া বিনা জ্ঞানৰ কথা আছিল, আমাক মূৰ্খ বনাই আছিল। নকলি গুৰুৱে সংস্কৃত ভাষা জানিছিল, তেওঁলোকৰ আধ্যাত্মিক জ্ঞান নাছিল। तो अंधे की बाँ गई, अंधे ने मारे कौन बतासी। अब क्या बताते हैं, मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। कोट जन्म तन भर मत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। कोटि जन्म तन भर मत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। सुखदेव ने 84 भुगती, बना पजावे खरवो। तेरी क्या बुनियाद पुराणी, तू पेंडा पंथ पकड़वो। कोट जन्म तन भर मत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। कोटि जन्म तू राजा की, न्या मिटी न मन की आशा। भिक्षुक होकर दर दर घूम लिया, मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धमराया। विष्णुनाथ के पुर को जाके फिर भी वापस आया। असंग जन्म तन मरत्या होगे, जीवित क्यों न मरे रे। और 12 मद मैल मठ बोरे, बहुर न देह धरे रे। दोजक भिष्ट सभी ते देखे, राजपाट के रसिया। 3 लोक से तरपत नाही, ये मन भोगी खसिया। सतगुरु मिले तो इच्छा मेटे, पद मिल पदे समाना। चल हंसा उस लोक पठाऊं, जो आदि अमर अस्थाना। 4 मुक्ति जहाँ चंपी करती, माया होरी दासी। दास गरीब अभय पद पर से, वो मिले राम अविनाशी। এটা শব্দতেই গোটেইখিনি কৈ পেলালে সেই পৰমাত্মা পৰিচিত পুণ্য আত্মা আদৰণীয় গৰিদাস সাহেবজীয়ে। क्या बताते हैं, मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। এতিয়া সুখ সাগৰ বুলি কিয় ক'লে এই সতলোকক, ইয়াক ডিফাইন কৰিছে পৰমাত্মাৰ বাণীত। शंखों लहर मेहर की उपजे, कहर नहीं जा कोई। दास गरीब अचल अविनाशी, ही सुख का सागर सोई। এতিয়া সতলোকত কয় আপোনাৰ ভিতৰত অসংখ্য লহৰ মেহৰ কি উপজেগি, कहर नहीं जहा कोई। যেনেকৈ আপুনি কেতিয়াবা একান্তত বহি আছে দাসৰ লগত, এনেকুৱা বহুবাৰেই হৈছে। এনেকুৱা বহুবাৰ তৰংগ উঠে। যেতিয়া এটা এনেকুৱা তৰংগ আহে মেহেৰৰ, সেই সময়ত কোনো বেয়া দিশ দেখাই নাপায়। শত্ৰু যিয়ে আমাক দুখ দি আছে, তেওঁৰ প্ৰতিও কোনো দুৰ্ভাৱনা নাথাকে। চেষ্টা কৰিলেও তেওঁৰ প্ৰতি দুৰ্ভাৱনা নাহে। তেওঁৰ অপগুণবিলাক গণনা কৰিলেও তেওঁৰ প্ৰতি দুৰ্ভাৱনা হৃদয়ত নাহে। আৰু সেয়া হয় কিছু সময়ৰ বাবে। আকৌ সেই দয়াৰ ঢৌ যোৱাৰ পিছত লগে লগেই ধ্বংস নামি আহে। তেওঁ এনেকুৱা কিয় কৰিলে, তেওঁ তেনেকুৱা কিয় কৰিলে, ইয়াত লষ্ট হৈ গ'ল, ইয়াত লোকচান হৈ গ'ল, আকৌ এনেকুৱা কৰিলে, অৰ্থাৎ সেই কাহেৰৰ লহেৰ আকৌ আৰম্ভ হ'ব। তেন্তে পৰমাত্মাই কয় এই সতলোকৰ ভিতৰত ये शंखों लहर मेहर की उपजे, और कहर नहीं जा कोई। কোনো কষ্ট নাই, না বৃদ্ধাৱস্থা না মৃত্যু। সদায় ডেকা শৰীৰ থাকিব, আৰু তাত যি শৰীৰ হ'ব, শুক্ৰম অকায়ম অসনাবিদম, সেয়া এই হীৰাৰ সন্মিলনেৰে সৃষ্টি নহ'ব। আমাৰ শৰীৰ শ্বাসেৰে নচলিব, সেয়া এটা তত্ত্বৰেই সৃষ্টি হয়।
যেনেকৈ ইয়াত 5টা তত্ত্বৰে শৰীৰ সৃষ্টি হয় এই শৰীৰত 5টা তত্ত্ব দেখিছা কেতিয়াবা আৰু কিমান সুন্দৰ বনাই ৰাখিছে একেবাৰে 5টা তত্ত্বৰ মিল আছে যোগ কেনেকৈ বনালে যেনেকৈ অন্ন অনুগা অনখায়া অন্নৰ উৎপত্তি হ'ল আৰু অন্ন খালে ইয়াৰ প্ৰাৰূপ পৰিৱৰ্তন কৰি এনেকুৱা বনাই দিলে তেনেকৈ তাত এটা তত্ত্বৰে নূৰ তত্ত্বৰে আমাৰ সকলোৰে শৰীৰ সৃষ্টি হ'ব আৰু সেইটো শৰীৰ এনেকুৱা হ'ব যে 16টা সূৰ্যৰ সমান তেজময় হ'ব আপোনাৰ শৰীৰ প্ৰত্যেক আত্মাৰ কিন্তু পৰমাত্মাৰো শৰীৰ আছে আমাৰ দৰেই হয় তেওঁৰ বহুত তেজময় শৰীৰ আছে সতলোকৰ ভিতৰত তেওঁৰ এডাল নোমৰ গুৰিত কোটি কোটি সূৰ্য কোটি কোটি চন্দ্ৰ দুইৰে পোহৰ মিলিলেও সিমান উজ্জ্বল নহ'ব ভগৱানৰ এডাল নোমৰ গুৰিৰ পোহৰৰ তুলনাত আৰু আমি সকলো আত্মাৰ 16 সূৰ্যৰ সমান ধুনীয়া অৰ্থাৎ তেজময় আৰু বহুত ধুনীয়া শৰীৰ হ'ব এতিয়া কি কৈছে कोटि जन्म तन भरमत होगे कुछ ना हाथ लगा रे পুণ্যাত্মাসকল এতিয়াতো আপোনাৰ জ্ঞান ইমান গভীৰতাৰে গ্ৰহণ কৰা হোৱা নাই নিজৰ ভিতৰত সোমোৱা নাই এতিয়ালৈকে যেতিয়া এই সত্যতা হৃদয়ে মানি ল'ব আত্মাই মানি ল'ব যে 100% সঁচা হয় যি পৰমাত্মাই কৈছে আৰু এই সত্যতা সত্য বুলি মানিবলৈ দেৰি নালাগিব নিজৰ কিছুমান ফৰ্মুলা মনত ৰাখা সকলো বেদে কয় যে পৰমাত্মা ওপৰত থাকে মনুষ্য সদৃশ শৰীৰত আছে আৰু তাৰ পৰা তেওঁ গতি কৰি আহে আৰু ইয়ালৈ আহি কি লীলা কৰে যেতিয়া তেওঁ বালক ৰূপ ধাৰণ কৰি শিশু ৰূপ ধাৰণ কৰি প্ৰকট হয় পুখুৰীৰ ওপৰত পানীৰ ওপৰত কমলৰ ফুলত বিৰাজমান হয় অৰ্থাৎ পানীৰ ওপৰত বিৰাজমান হোৱা বাবে তেওঁক নাৰায়ণ বুলি কোৱা হয় এতিয়া গম পাই যাবা যে তেওঁ হয় কোন আৰু সৰু বালক যেতিয়া হয় তেতিয়া তেওঁক কোনো পুণ্যাত্মাই সংস্কাৰবশত নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায় প্ৰত্যেক যুগত এনেকুৱাই হয় আৰু আকৌ পৰমাত্মাই তাত তেওঁৰ লালন পালনৰ লীলা কুমাৰী গায়েৰে হৈছিল কুমাৰী গায়েৰে তেন্তে পুণ্যাত্মাসকল 600 বছৰ আগতে ভগৱান আহিছিলে কবিৰ যি পুণ্য পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম তেওঁ সিয়া লীলা কৰিছিল যি বেদত লিখা আছিল বেদেতো কেৱল পৰমাত্মাৰ পৰিচয়হে দিয়ে তেওঁ এনেকুৱা হয় এনেকুৱা কৰে সেই লীলা কোনে কৰিছিলে আজিলৈকে শ্ৰীকৃষ্ণৰ ইতিহাস চাই লোৱা তেওঁ আহিছিলে পৃথিৱীলৈ জন্ম হ'ল মাৰ পৰা কিন্তু কবিৰ পৰমেশ্বৰৰ মাৰ পৰা জন্ম হোৱা নাছিল এয়া মিছা কথা কৈছিলে নকলি মানুহে যে এজনী বিধৱা ব্ৰাহ্মণী আছিল তেওঁ লাজ কৰিছিলে যে তেওঁৰ বিধৱা অৱস্থাত কেঁচুৱা হৈ গ'ল সেই বিধৱাৰ মাকৰ দেউতাকৰ তেওঁৰ নাম গাঁৱতো কৈ দিয়া এনেই মিছামিছি মূৰ্খ বনাই ৰাখিছিলে আমাক মিছা কৈ থৈছিলে ভগৱানৰ বিষয়ে ভগৱানক ফুটা কৰি প্ৰমাণিত কৰিলে আৰু ফুটা কৰি ভগৱান আৰু তেওঁ কুমাৰী গাইৰ পৰা গাখীৰ পান কৰে সেই কুমাৰী গায়ে গাখীৰ দিয়ে গতিকে এই লীলা পৰমেশ্বৰ কবিৰ যিয়ে কৰিছিলে আজিলৈকে আন কোনোবাই কৰিছিলে যদি প্ৰমাণ দিয়া আৰু কোনোবাই প্ৰমাণ দিব পাৰিব ওপৰৰ পৰা আহিল আৰু সশৰীৰে গুচি গ'ল এজন দেখুৱাই দিয়া যাক আমি ভগৱান মানিছিলোঁ ৰাম শ্ৰীকৃষ্ণক দেখুৱাই দিয়া গতিকে কোৱাৰ অৰ্থ হৈছে যে পুণ্যাত্মাসকল আমি ভগৱানক চিনি পাব নোৱাৰিলোঁ কাৰণ যাক আমি গুৰু মানিছিলোঁ তেওঁলোক অন্ধ আছিলে জ্ঞান নেত্ৰহীন আছিল कहते मोती मुक्ता दर्शत नाही यो जग है सब अंदरे दिखत के तो नैन चसम इनका फिरा मोतिया बंदरे কাৰোবাৰ চকু চানি মাৰি ধৰে কিন্তু তেওঁৰ চকু দেখাত সুস্থ যেন দেখি কিন্তু তেওঁ একো দেখা নাপায় অন্ধ হয় তেওঁ ব্লাইণ্ড মেন হয় তেন্তে এনে প্ৰকাৰে তেওঁলোক জ্ঞান নেত্ৰহীন আছিলে দেখাত প্ৰখৰ কাৰণ সংস্কৃত জানিছিলে এটা ভাষাৰ জ্ঞান ল'লে বুলি তাত লিখি থোৱাখিনিৰ গূঢ় ৰহস্যক বুজিব নোৱাৰে এতিয়া আমি হিন্দী জানো মানি লোৱা কোনো ফৰেনাৰে আহি হিন্দী শিকিলে আৰু তুলসীদাসৰ ৰামায়ণখন লৈ গ'ল নিজৰ লগত নিজৰ দেশলৈ তেওঁ আগঘূৰি একো নাজানিছিল ৰাম কোন হয় সীতা কোন হয় ৰাৱণ কোন হয় কুম্ভকৰ্ণ কোন হয় আৰু বিভীষণ কোন আছিলে আৰু একো নজনাকৈ তেওঁ যি টি কৰিব এটা হিন্দীক জানিলেই তেওঁ সেই কথাক কেনেকৈ বুজাব যি পুথিত লিখা আছে এনেকুৱাই বেদ আৰু গ্ৰন্থ আৰু পুৰাণ আৰু গীতাজী এয়া পৰমাত্মাৰ মহিমাৰে পৰিপূৰ্ণ হয় সংস্কৃতক জানিলেই কোনেও বুজিব নোৱাৰিব যেতিয়ালৈকে এই মৌখিক কথা ৰামায়ণৰ দৰে সৃষ্টি ৰচনাৰ যাৰ জ্ঞান নাথাকিব আৰু সেই সৃষ্টি ৰচনা নিজে ৰচনা কৰাজনেই ক'ব পাৰিব সঠিককৈ এতিয়াতো এয়া খেলি মেলি কৰি ৰাখিছে এতিয়া প্ৰসংগ যি আহিছে সেয়ালৈ আহোঁ কি কয় के कोट जन्म तन भरमत हो गए कुछ ना हाथ लगा रे और कुकर सुकर खरबा बोरे कौआ हंस बुगारे এতিয়া পৰমাত্মাক চিনি পোৱাটো ইমান সহজ হৈ গৈছে এটাতো এয়া চিনি পোৱা যে গোটেই বেদে কৈছে
চাৰিওখন বেদকেইটো আমি ফাইনেল মানি আছো। এতিয়া কোনোৱেই নকয় যে মই বেদক নামানো। তেওঁ নিশ্চয় ভক্তিযোগ্য প্ৰাণীয়েই নহয়। বা কোনোবাই ভ্ৰমিত কৰি ৰাখিছে মূৰ্খই, যিয়ে এইটো কয় যে আমি বেদক নামানো, পুৰাণক নামানো, আমি আমাৰ গুৰুৰ জ্ঞানক শ্ৰেষ্ঠ বুলি মানো, তেন্তে সৎগ্ৰন্থক নমনাই তেওঁলোকৰ মহামূৰ্খতা হয়। আৰু কবীৰজীৰ বাণীও সৎগ্ৰন্থ হয়। সেয়া সকলো গ্ৰন্থৰ গ্ৰন্থ হয়, অৰ্থাৎ সেয়া অল ইন ওৱান হয় বুলি মানি লোৱা। আৰু দ্বিতীয়তে বেদে কয় যে তেনেহলে আকৌ সেয়া লীলা কোনে কৰিলে? তেতিয়া চকুৰে দেখা সন্তই কলে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो का सीमा है कबीर हुआ। আদৰণীয় গৰিবদাস চাহেবজীয়ে কৈ আছে, তেওঁ ভগৱানক পাইছিলে, যাক আহি তেওঁ লগ কৰে ভাল আত্মাসকলক, দৃঢ় ভক্তক। তাৰে মাজৰ এজন আদৰণীয় নানক চাহেবজী হয়। তেওঁ কয়, भाई सूरत मनुकी वेश ए ठगवाड़ा ठगी देश खराब सियाना भोता भार, ये धानक रूप रहा करतार। পৰমাত্মা সতলোকৰ পৰা আহিছিলে। পৰমাত্মা সেই সময়ত সমকালীন আছিল। ইয়াতো আছিলে, সতলোকতো আছিলে। সকলো ঠাইতে য'তেই বিচাৰে ত'তেই প্ৰকট হ'ব পাৰে। প্ৰভুৰ ইমান শক্তি আছে। তেন্তে নানক চাহেবজীক গা ধুবলৈ যাওঁতে বেইন নদীত লগ পাইছিলে। তাৰ আগতেও বাৰ্তা কৰিছিলে কবিৰ ৰূপত আহি। কিন্তু নানক চাহেবজীয়ে মনা নাছিলে, কিন্তু অন্তৰৰ পৰা ভাঙি পৰিছিলে। তেওঁ সত্যক শুনি প্ৰাৰ্থনা এই বুলিয়েই কৰিছিলে যে প্ৰভু আকৌ এবাৰ দেখা দিয়া। আদৰণীয় নানক চাহেবজীৰ জন্ম পবিত্ৰ হিন্দু ধৰ্মত হৈছিলে। এয়া কালুৰাম মেহতা খত্ৰী আৰোৰাৰ ঘৰত তেওঁৰ জন্ম হৈছিলে। আৰু তেওঁৰ পিতৃ আছিলে তেতিয়া পাটোৱাৰী। আৰু তেওঁ ভাল আত্মা আছিলে। আকৌ তেওঁ এজনী নিজৰ ভনীৰ চহৰত, য'ত তেওঁৰ ভনীক বিয়া দিয়া হৈছিল, চুলতানপুৰ চহৰত নিজৰ জোৱায়েকৰ অনুৰোধত, তাত চুলতানপুৰৰ নাবাবৰ তাতে চাকৰি কৰিছিলে মোদী খানাত। আৰু তেওঁ গা ধুবলৈ বেইন নদীলৈ গৈছিলে। প্ৰথমতে পৰমাত্মা কবীৰজীয়ে তেওঁক পালে, চৰ্চা কৰিলে আৰু ক'লে যে মই কবীৰ হওঁ আৰু সৰু জাতিৰ ধানক হওঁ, কাশীত থাকোঁ আৰু মই জ্ঞানৰ সন্ধানত ঘূৰি ফুৰিছোঁ। তেতিয়া নানকজীয়ে ক'লে যে শ্ৰীকৃষ্ণজী, শ্ৰীবিষ্ণুজী তেওঁলোক সৰ্বশক্তিমান হয়। এয়া পৰম শক্তি হয়। গীতাত ইয়াৰেই বৰ্ণনা কৰা আছে। অৰ্থাৎ যেনেকুৱাই তেওঁ শ্ৰীনানকজীয়ে ব্ৰিজলাল পাণ্ডেৰ পৰা গীতাৰ পাঠ কৰিছিলে, যেনেকুৱাই এই গুৰুসকলে আমাক জ্ঞান দি ৰাখিছে, সেই আধাৰতেই নানকজীয়ে বহুত নিজৰ শুনালে যে এনেকুৱা হয়, শ্ৰীকৃষ্ণ সৰ্বেশ্বৰ শক্তিমান হয়, তেওঁৰ ভক্তিৰেই মুক্তি হ'ব। তেতিয়া পৰমাত্মাই তেওঁক 7টা শ্লোকৰ উত্তৰ সুধিছিলে নানক চাহেবজীক। এটাতো এইটো সুধিছিলে যে যদি শ্ৰীকৃষ্ণজী সৰ্বশক্তিমান হয়, 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত, আৰু 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় নম্বৰ শ্লোকত এইটো কোৱা আছে যে মোৰতো জন্ম মৃত্যু হয়। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কাক কাৰ চৰণলৈ যাবলৈ কৈছে সেয়া সুধিবা তোমাৰ ব্ৰিজলাল পাণ্ডেক। 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ গতিক অনুত্তম বুলি কৈ আছে। উত্তম পুৰুষ তুমি অন্য, তেওঁ কোন হয়? 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে তত্ত্ব জ্ঞানটো আৰু বেলেগহে হয়। এয়া গীতাৰ জ্ঞান, তত্ত্ব জ্ঞান নহয়, এয়া সন্তই ক'ব। এই কথাবিলাক কোৱাৰ পিছত নানক চাহেবজীয়ে বেজাৰ পালে এইবোৰ শুনি। কিন্তু ৰাতিৰ সময়ত বাগৰ সলাই সলাই ভাবিলে যে এই কথাখিনিতো সঁচাই হয়। নানক চাহেবজীও পঢ়া শুনা আছিল, হিন্দীও পঢ়িছিলে, ফৰাচীও পঢ়িছিলে। তেওঁ গীতাজীক চালে, কিছুমান ব্ৰাহ্মণৰ লগতো কথা পাতিলে, কাৰোৰে ওচৰত উত্তৰ নাছিলে। আৰু ওপৰৰ পৰাতো তেওঁ কবীৰজীক ধমকি দি আহিছিলে যে তুমি মিছা কৈ আছা, তোমাক মুছলমান যেন লাগিছে। তেতিয়া পৰমাত্মা গুচি গৈছিলে সেই সময়ত। কিছুদিনৰ পাছত এনেকুৱা অশান্তি পালে নানকজীয়ে অন্তৰৰ পৰা কান্দিব ধৰিলে, আশা কৰিব ধৰিলে যে এবাৰ লগ দিয়ক মহাৰাজ, আকৌ কথা পাতিম। আকৌ দ্বিতীয়বাৰ লগ পালে 15-20 দিন পিছত। সেই সময়ত কেৱল নানকজীয়েহে দেখা পাই আছিলে, বেলেগে নহয়। কিছু সময় কথা বতৰা হ'ল। আকৌ নানকজীয়ে, তেওঁৰ মন ভৰা নাছিলে ইমান সোনকালে। তেওঁ ক'লে যে মই এই নদীত জাপ মাৰিম, মোক বিচাৰিবা। নানক চাহেবজীয়ে নদীত জাপ মাৰিলে। পৰমাত্মাই তেওঁক গুপ্ত কৰিলে তাৰ পৰা, আৰু পিছফালে গৈ 3 কিলোমিটাৰ পিছফালে, য'ৰ পৰা আপষ্ট্ৰীম লাগে, সিফালৰ পৰা পানী বৈ আহি আছিলে। আৰু তাতে তেওঁৰ শৰীৰ একান্ত স্থানত ৰাখি দিলে।
আত্মাক লৈ সচখণ্ডলৈ গ'ল। সচখণ্ডত দেখিলে কবিৰ পৰমেশ্বৰ যি জীৱিত মহাত্মাৰ ৰূপত তেওঁক লগ পাইছিলে সেই ৰূপতে ওপৰৰ সৎলোকত পালেগৈ আৰু পৰমাত্মা সৎপুৰুষ বহি আছিলে সিংহাসনৰ ওপৰত, অল অভাৰ কণ্ট্ৰলৰ চেয়াৰত, সেই সিংহাসনত। তেতিয়া নানক চাহেবে ভাবিলে যে পৰমাত্মা এইজন হয় সৎপুৰুষ, এইজন হয় সন্মুখত সিংহাসনত বহি আছে। আৰু কবিৰজী এজন চিম্পল বেশত জীৱিত মহাত্মাৰ ৰূপত, সাধুৰ ৰূপত, আৰু এওঁ ইয়াৰ চাকৰ হ'ব কবিৰ, নানকজীয়ে ভাবিলে। এতিয়া সেই সময়লৈকে পৰমাত্মাই এয়া ডিছক্ল'জ কৰা নাছিল। যেতিয়া আগৰ ৰূপত দেখিছিলে তেতিয়াতো কবিৰ ৰূপত পাইছিলে, দ্বিতীয়বাৰ পালে জীৱিত মহাত্মাৰ ৰূপত। শৰীৰ বেলেগ আছিল, মুখখন মিলা নাছিল বেনাৰসৰ জনৰ লগত। আকৌ তেওঁক লৈ যোৱা হ'ল ওপৰলৈ গৈ কি দেখিলে, কবিৰজী যি জীৱিত মহাত্মাৰ ৰূপত গৈছিলে আৰু দ্বিতীয়জন তেওঁৰ ৰূপতেই বহি আছিলে। কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিলে হোৱা এনেকুৱা এডাল নোমৰ গুৰিৰ শোভা। আৰু ওপৰলৈ যাবলৈ ধৰিলে কবিৰ চাহেব। নানকজী একেবাৰে থিৰাং হৈ গ'ল যে সৎপুৰুষ অকাল পুৰুষটো এওঁৱেই হয়। সেয়া বহি আছে সিংহাসনত আৰু তলেদি সেয়া বাবাজী আহিলে, মহাত্মা চাকৰ আছিলে। ইমানতেই কি হ'ল, সেই তেজময় শৰীৰ তাৰ পৰা উঠিলে নিজৰ সিংহাসনৰ পৰা, আৰু কবিৰজী যি তলৰ পৰা জীৱিত মহাত্মাৰ ৰূপত গৈছিলে তেওঁ বিৰাজমান হ'ল। সেই সময়ত সেই পৰমাত্মাৰ সেই যি ৰূপ উৎপন্ন হ'ল, যেতিয়া সিংহাসনত বিৰাজমান হৈছিলে, যি অকাল মূৰত তেজময় শৰীৰৰ আছিল, সেয়া সম্বৰ কৰিব লাগিল। সেই কবিৰ পৰমেশ্বৰ জীৱিত বাবাজন মহাত্মা স্বৰূপজনৰ ওপৰত সম্বৰ কৰিব ধৰিলে চাকৰৰ দৰে। সেই সময়ত পৰমাত্মাৰ যি স্বৰূপ উৎপন্ন হ'ল, সেয়া কবিৰৰ দৰে উৎপন্ন হ'ল, যি ধানক ৰূপত, শিপিনী ৰূপত বেনাৰসত আছিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং, আপুনি ক'ৰ পৰা আহিছে? মই জিলা চোলান, গাঁও নলী, হিমাচল প্ৰদেশৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আমাৰ মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দিতলীয়া নামৰ আশ্ৰম আছে, যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে। তেন্তে ছাৰ, আপুনি যিহেতু গুৰু ধৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা, কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে। আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ, তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ, তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত, মই যিটো কোঠালিত শুইছিলোঁ তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ। তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে, সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক, আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগতদেৱ যি 3টা বটল আছিলে, সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, ঠনন ঠনন ঠনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ, ছেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল, গোটেই শৰীৰত, যে হে পুত্ৰ, তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নামদান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা।
নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ তেতিয়া মই আপোনাৰ নামদান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত দুটাই অপশ্যন আছিলে, হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ, যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে, তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা, বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানো। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ, মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু তাৰপিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ, জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে, কাৰণ ভগতদেৱ মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ সকলোৱে মোৰ ৰং চাইছিলে, কেৱল মোৰ মায়ে এনেকুৱা আছিলে যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া, বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰপিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে লাহে জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা, দেউতা আৰু মই একেবাৰে সুস্থ। আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ, আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে, গতিকে ছাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ, কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ, 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ, আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে? সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায়, নিচা কৰাৰ একেবাৰে ইচ্ছা নাযায় আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায়। ছাৰ, যিসকলে এতিয়াও নিচা কৰি আছে, ইচ্ছা কৰিও নিচা এৰিব পৰা নাই, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে? ছাৰ, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক। যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব, আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে। মই এৰিলোঁ, মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে, মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে। মইতো ধৰক এতিয়া 46 বছৰৰ হয়, কিন্তু মোৰ মা দেউতাটো 60-65 বছৰৰ, 40-45 বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে, আপোনাৰ কিয় নহ'ব? আজিৰ তাৰিখত ছাৰ, আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ, মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ, মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক। 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ।
ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে। চাওক, যি জ্ঞানগংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ, তেন্তে মই কিয় আনৰ শৰণলৈ যাম? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজে কোনো দুলপিটি নুফুৰে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে, বাইবেলৰ পৰা জ্ঞান দিয়ে, গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে। এনেকুৱা কি জ্ঞান, কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই। যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয়, ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয়। দান দেও ধন্না ঘটে কেহে গে সন কবিৰ, তেওঁলোকে কিন্তু নামানে। আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয়। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। ভাৰতত ছাৰ বহুত সন্ত আছে, গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰেই বেলেগ হয়, কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাক জমকতা নকৰে। না কিবা দাড়ি, না ফুট, না কোনো ভকতক তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ। আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয়। যদি মিছা কয় তেন্তে নাম খণ্ড হৈ যাব, তেওঁ অনুভৱ কৰিব। ঠিক আছে, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কোনো ভকতে আপুনি নিচা কৰা নেদেখিব। সন্ত ৰামপালদেৱ মহাৰাজৰ ভকতে আপুনি মিছা কথা কোৱা নেদেখিব। ঘোষ দিয়া মানুহ নেদেখিব, ঘোষ লোৱা মানুহ আপুনি নেদেখিব, গৰীবক সহায় কৰা মানুহ আপুনি দেখিব। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰে বেলেগ। সন্ত ৰামপালদেৱ মহাৰাজে একো জাক জমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে, যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে। একো জাক জমকতা নাই, একো বেশভূষা নাই, একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে। আমাকো সন্ত ৰামপালদেৱ মহাৰাজে কয়, যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপালদেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, আমি যদি চাব যাওঁ এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এইকাৰণেই ক'ব পাৰি, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ গীতাৰ পৰা, বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে। এটা সৰু কথা ভকতদেৱ, আমাৰ যি কৃষ্ণলীলা হয়, যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে। কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে, যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ যোনিত যাবা, যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ যোনিত যাবা, যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা, কিছু সময়ৰ বাবে যাবা আৰু তাৰপিছত আকৌ মৃত্যুলোকলৈ আহিবা। আজিলৈকে কোনেও গম পোৱা নাছিলে, আমিতো তালি বজাই শুনিছিলো যে বা। তাৰ সঁচাটো সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, আৰু সেয়া যেতিয়া আজি গম পালোঁ সেইধৰণে আমি সেয়া বুজাওঁ। আমি এনেদৰে বুজাওঁ যে ভাই, মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয়, এয়া চাওক। এই যে আমি শ্ৰাদ্ধ কৰোঁ, আমি প্ৰেত পূজা কৰিছিলোঁ। প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ যোনিলৈ যাম। যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ যোনিত যাম, আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম। তাৰপিছত আমি আকৌ লাখ 84ত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ, ঘোঁৰা, গাধ কোন যোনিত যাম নাজানো। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম। আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়েই কৈছিলে, আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত তেওঁ সেই জ্ঞান আমাক দিলে, আমি ইয়াতো সুখ পাম আৰু তাত সৎলোকতো আমি সুখ প্ৰাপ্ত কৰিম। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে। গতিকে ছাৰ, ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে, কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে? ছাৰ, সদায় টিভিত এটা নতুন বাবা লঞ্চ হয়। গতিকে ছাৰ, ইমানবোৰ সন্তৰ মাজত ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে? চাওক, সৰু কথা এইটো। পোন প্ৰথমে যদি আপুনি জ্ঞানগংগা পঢ়ে, জ্ঞানগংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব। আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁৱেই পূৰ্ণ সন্ত, কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে, কিন্তু আজিলৈ কোনেও কোৱা নাই। কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে, যেনে হৰে ৰাম অথবা ওম নম শিৱায় আৰু শেষ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে প্ৰথম নাম, তাৰপিছত সৎ নাম, তাৰপিছত হাৰ নাম দিয়ে, আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব? ভকত সমাজক বাৰ্তানো কি দিম ছাৰ, মই প্ৰাৰ্থনাহে জনাব পাৰোঁ
যে এই সংসাৰ বহুত দুখৰ সংসাৰ। এই সংসাৰত মই নামানো যে কোনো মানুহেই সুখত আছে। কোনোবা ধনৰ বাবে দুখী, কোনোবা নিজৰ শৰীৰৰ বাবে দুখী, কোনোবা চুবুৰীয়াৰ বাবে দুখী, কোনোবা কিবা বস্তুৰ বাবে দুখী। কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। বহুত বহুত ধন্যবাদ আপোনাৰ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।